তো হে গাইজ স্বাগতম জানাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো কি হ'ব হয়তো আপোনালোকে টাইটেল আৰু থাম্বনেল চাই গমেই পাইছে। আজি গৈছোঁ আমাৰ সকলোৰে মৰমৰ হিয়াৰা মথু জুবিন গাৰ্গৰ সমাধিস্থললৈ, যিহেতু মানে মই জুবিন দাৰ অন্তিম সৎকাৰৰ দিনা যাব নোৱাৰিলোঁ। ইমান বেছি মানুহ হৈছিল তাত, আপোনালোকে গমেই পায়। মোৰ যিহেতু মানে অপাৰেশ্যন হৈ গ'ল কেইদিনমান আগত, তো তাৰ কাৰণে মই যাব নোৱাৰিলোঁ। ইমান মানুহৰ মাজত যোৱাটো মোৰ কাৰণে ভাল নহয়, আৰু সেইবাবে আজি মানুহ আৰু মই গৈ আছোঁ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ। আৰু এতিয়া মানুহ আৰু মই ওলাই দিলোঁ, আৰু যিহেতু মানে আমি জুবিন দাৰ অন্তিম সৎকাৰৰ দিনা যাব নোৱাৰিলোঁ, মোৰ মানে অপাৰেশ্যন হোৱা বেছি দিন হোৱা নাই, তো তাৰ কাৰণে মানে তাতে ইমান বেছি মানুহ হৈছে আপোনালোকে গৈ পায় যে তাত মানে গ'লে মোৰ মানে অৱস্থা বেয়া হৈ যাব। যিহেতু মানে মোৰ কমৰখনো বহুত বিষাই, মানে অপাৰেশ্যন হোৱাৰ কাৰণে চাগে কমৰত বহুত বিষাই, থিয়াৰি থাকিলে ৰাতি কিমান বেছি থিয়াৰি থাকিব লাগিব, আৰু মই তাৰ কাৰণে মই সেইদিনা যাব নোৱাৰিলোঁ। আৰু ভাবিছোঁ আজি ধুনীয়াকৈ গৈ কিনে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আহোঁ। আমি মোৰ লগত মানৱ আৰু মই গৈ আছোঁ এতিয়া, আৰু আপোনালোকক ধুনীয়াকৈ দেখাম মানে জুবিন দাৰ সমাধিস্থলী। আজিৰ ভিডিঅ'টো যে মই বনাই আছোঁ জুবিন গাৰ্গৰ সমাধিস্থলী, কিবা কথাটো শুনিয়ে ভাল লগা নাই। জুবিন গাৰ্গৰ সমাধিস্থলী ইমান সোনকালে যে এই ভিডিঅ'টো বনাবলগীয়া হ'ব মই কেতিয়াও ভবা নাছিলোঁ। হয়তো কোনেও ভবা নাছিল যে জুবিন দাই আমাৰ মাজৰ পৰা ইমান সোনকালে এনেকৈ গুচি যাব। আৰু ইয়াতে এতিয়া তেলটো ভৰাই ল'লোঁ, প্ৰায় 8 কিলোমিটাৰমান আহিলোঁ, আৰু ইয়াৰ পৰা যাব লাগিব প্ৰায় 40 কিলোমিটাৰমান যাব লাগিব চাগে। আমাৰ ঘৰৰ পৰা প্ৰায় 49 কিলোমিটাৰ সোণাপুৰলৈ এতিয়া গৈ আছোঁ। যিসকলে জুবিন দাৰ অন্তিম সৎকাৰৰ দিনা যাব পৰা নাছিল, তেওঁলোকে এই ভিডিঅ'টোৰ জৰিয়তে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব, লগতে তেওঁলোকে জুবিন দাৰ সমাধি ক্ষেত্ৰখন চাব পাৰিব, আৰু সকলোৱে যাতে জয় জুবিন দা বুলি কমেণ্টত লিখে। এতিয়া আমি এনেকৈ দীপৰ বিল হৈ গড়চুক হৈ এনেকৈ যাম। এতিয়া পাই গ'লোঁ আমি দীপৰ বিল, আৰু আজিৰ বতৰটো ইমান বেছি ভাল, মানে গৰম দিয়া নাই অলপ, বঢ়িয়াকৈ আমি গৈ আছোঁ। আৰু এইফালে চাব পাৰি দীপৰ বিল, আৰু এইফালে দীপৰ বিল পাৰ কৰি আহি পালোঁ গড়চুক চাৰিআলি। পাই গ'লোঁ গড়চুক চাৰিআলি, আৰু এনেকৈ গৈ আছোঁ। আৰু এইখন হৈছে ব্ৰিজখন, ইয়াৰে গৈ আছোঁ এনেকৈ। আৰু আজিৰ বতৰটো অকণমান ডাৱৰীয়া হৈ আছে, হয়তো বৰষুণ আহিব পাৰে, আৰু এনেকৈ গৈ আছোঁ আমি। আৰু জাম পাওঁ মাজতে অকণমান খোলা, এনেকৈ গৈ আছোঁ। ইফালে আমি গৈ থাকোঁতে এটা মানে যোৱালোক পালোঁ, দেখা পালোঁ। ইয়াৰ পৰা এটা বেলেগ পৰিৱেশ পোৱা যায়, যিহেতু গুৱাহাটীখন যান্ত্ৰিকতা যাত য'তৰ মাজতে থাকে, আৰু জুবিন দাই যিহেতু প্ৰকৃতিক ভাল পায়, এনেকুৱা এটা পৰিৱেশ ভাল পায়। আৰু চাৰিওফালে সেউজীয়া পাহাৰ পৰ্বত গছ গছনি, জুবিন দাই যিহেতু গছ ভাল পায়, মানে এই সোণাপুৰ ঠাইখিনি জুবিন দাৰ কাৰণে বেষ্ট বুলি মই ভাবোঁ। কিমান বেছি ধুনীয়া চাব পাৰে, চাৰিওফালে সেউজীয়া পাহাৰ পৰ্বত গছ গছনি সকলোখিনি আছে, আৰু তাত গৈ পেলাই ধুনীয়াকৈ আপোনালোকক দেখাম, আৰু আমিও চাম। আৰু এইফালে চাব পাৰে জুবিন দাৰ ফটো চাৰিওফালে লুকাই থোৱা আছে, আৰু এইফালে ধুনীয়াকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু এইখনেই হৈছে সোণাপুৰৰ দিচাং ৰিজৰ্ট। গুৱাহাটীৰ ফালৰ পৰা আহিলে এই ৰিজৰ্টখন পাৰ কৰি 1 কিলোমিটাৰমান যোৱাৰ পিছতে পাই যাব জুবিন গাৰ্গৰ সমাধিস্থলী। আৰু এনেকৈ প্ৰায় 50 কিলোমিটাৰ স্কুটি চলাই আহি পালোঁ জুবিন দাৰ সমাধিস্থলী, আমাৰ ভগৱানৰ সমাধিস্থলী। আৰু ইয়াতে ধুনীয়াকৈ গাড়ীখন পাৰ্কিং কৰিলেও তাৰপিছত আপোনালোকক দেখাম। আৰু চবৰে কিমান বেছি গাড়ী হৈছে, কিমান বেছি মানুহ হৈছে হিচাপ নাই। আৰু এতিয়া ফাইনেলি প্ৰায় 2 ঘণ্টামান বাইক চলাই আহি পাই গ'লোঁ এতিয়া আহি জুবিন দাৰ সমাধি ক্ষেত্ৰ। আৰু চবৰ কিমান বেছি গাড়ী আৰু মানুহ চবৰ কিমান বেছি। এতিয়া যাওঁ ওচৰলৈকে, আপোনালোককো দেখাওঁ, আমিও চাওঁ ধুনীয়াকৈ। তো বলক আগলৈ। আৰু এতিয়া এনেকৈ গৈ আছোঁ, আৰু চবৰে কিমান বেছি মানুহ, কিমান বেছি গাড়ী, কিমান বেছি হৈছে, আৰু পৰিৱেশটো বহুত বেছি ধুনীয়া, পূৰা সেউজীয়া। এতিয়া আগলৈ গৈ আছোঁ, আৰু আপোনালোকক ধুনীয়াকৈ দেখাম, লগতে জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি জনাম। আৰু এই দৃশ্যটো কেইদিনমান আগৰ পৰা মোবাইলত দেখি আছিলোঁ, শ্মশান যে মন্দিৰ হ'ব পাৰে, চাব পাৰে কিমান বেছি চাকি জ্বলাইছে। এয়া গোটেই কেইদিনো নহয়, এয়া অকল আজিৰ, মানে গোটেইখিনি মানে চাফা কৰি দিয়া হ'ব কৰাৰ পিছত, আৰু নেক্সট দিনা আৰু জ্বলাব এনেকৈ। আৰু এইফালে কিমান বেছি মানুহ হৈছে চাব পাৰে, সোঁফালে চাব পাৰে পাহাৰৰ ওপৰতো উঠি আছে কিমান বেছি মানুহ। এইফালে পূৰা ছায়াত পূৰা এনেকৈ ওপৰৰ পৰা চাই আছে, আৰু এইফালে জুবিন দাৰ চিতাখন, এইফালে আছে এইখন চিতাখন, আৰু এইফালে চিতাখনৰ আগতে ধুনীয়াকৈ জুবিন দাক দিয়া গামোচাৰ লগতে ফটো মূৰ্তি চবখিনি ইয়াতে ৰাখিছে, আৰু ইয়াতে ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাই গৈ আছে সকলোৱে ধুনীয়াকৈ। আৰু জুবিন দাক মনৰ কথা কৈ কান্দিছে কিছুমানে গামোচা দিছে এনেকৈ, আৰু জুবিন দাক শ্ৰদ্ধাঞ্জলি সেৱা জনাই। আৰু এইটো ফালে হৈছে নাম প্ৰসংগ, চাব পাৰে কিমান ধুনীয়াকৈ ইয়াতে নামৰ দল আহি পেলাই নাম পৰিৱেশন কৰি আছে। এইফালে ধুনীয়াকৈ জুবিন দাৰ ফটোবোৰো লগাই থৈ দিছে, আৰু এইবোৰে হৈছে অনুৰাগীসকলৰ জুবিন দাৰ প্ৰতি থকা মৰম ভাল পোৱা। চাব পাৰে কিমান ধুনীয়াকৈ গামোচা আনি জুবিন দাক দিছে, প্ৰাৰ্থনা কৰিছে, জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে। ইয়াতে জয় জুবিন দাৰ গোটেই গান কিবা কিবি এনেকৈ ধুনীয়াকৈ লিখিছে। আৰু এতিয়া আপোনালোকক মই চিতাখন দেখাম, যিখন চিতাত জুবিন দাক সৎকাৰ কৰা হৈছিল। এইখনে হৈছে সেই চিতাখন, আৰু এই চিতাখনত কোনেও যাতে যাব নোৱাৰে এনেকৈ লোহাৰে এনেকৈ দি থৈ দিছে বেৰিকেড কৰি। আৰু ইয়াৰে কাম চলি আছে, যিহেতু অতি সোনকালে মানে সমাধি ক্ষেত্ৰটো বনাই তুলিব। আমি কোনেও কেতিয়াও ভবা নাছিলোঁ জুবিন দাই যে আমাক ইমান সোনকালে এৰি যাব। আৰু এইফালে চাব পাৰে জুবিন দাৰ অনুৰাগীসকলে ধুনীয়াকৈ আহি পেলাই এটা নাম পৰিৱেশন কৰিছে, আৰু কিমান হাজাৰ মানুহ আজিও আহি আছে। সেইদিনাতো আহিছিলে, আজিলৈ আহি আছে। আজি প্ৰায় 2 সপ্তাহৰ ওপৰত হৈ গ'ল জুবিন দা ঢুকুৱা। জুবিন দাৰ প্ৰতিটো গানতে আমি নিজক বিচাৰি পাওঁ, ডেকা বুঢ়া সৰু কণমানি গোটেইখিনিয়ে মানে জুবিন দাৰ গান শুনি ভাল পায়। কোনোবাই গামোচাত লিখিছে বিষাদ বেদনা, সঁচাকৈ এই বিষাদ বেদনাটো গোটেই অসমবাসীৰ বাবে। আৰু আজিৰ ভিডিঅ'টো এনেকৈ ভইচ অভাৰ দি আপোনালোকক কৈ আছোঁ
দেখাই আছো যিহেতু মানে এনেকৈ ভিডিঅ' বনাব ভাল নালাগে আপোনালোকে ইয়াতে আহি গম পাব জুবিন দাক মানুহে কিমান ভাল পায় আজি জুবিন দাক ঢুকুৱা প্ৰায় 2 সপ্তাহমান হৈ গ'ল তথাপিও মানে আজিলৈ মানে শ্মশানখনত মানুহ আহিয়ে ইমান বেছি মানুহ নাহিবনো কিয় গোটেই অসমবাসী ৰাইজে তেখেতক ভাল পায় আৰু তেখেতেও অসমবাসী ৰাইজৰ বাবে কিমানখিনি কৰি থৈ গৈছে গোটেই অসমখনৰ বাবে কিমান কি কৰিছে আমিতো এইখিনিতো একোৱেই নহয় তেখেতৰ আৰু এইফালে খোৱা পানীৰ ব্যৱস্থা কৰিছে ইয়াতে এই পানী বেয়া লাগিলে খাবৰ কাৰণে কেতিয়াও শুনা নাছিলোঁ কেতিয়াও দেখা নাছিলোঁ শ্মশান যে মন্দিৰ হ'ব পাৰে কিন্তু এয়া জুবিন দাই প্ৰমাণ কৰি দিলে শ্মশান মন্দিৰ কৰি দিলে আৰু চবৰে কিমান বেছি মানুহে মানে চাকি বন্তি জ্বলাইছে কি কবি আজি মন্দিৰতো ইমান মানুহ দেখা নাছিল মন্দিৰতো ইমান মানুহ নহয় শ্মশানত ইমান মানুহ হৈছে কত বহুত বেছি বেয়া কৰিছে আৰু দেখিছে আপোনালোকে বৰষুণ আহিব লাগিছে সোমাব লাগিল আৰু বৰষুণ আহিছে আৰু এনেকৈ লাহে লাহে আহি গ'ল বৰষুণ আৰু সকলোৱে এই ঘৰটোত সোমাবৰ কাৰণে দৌৰি আছে আৰু এনেকৈ আহি পেলাই আমি সোমালো আৰু এইফালে পুৰা নধৰা হৈ গ'ল মানুহ ইয়াতে আৰু পুৰা বৰষুণ আহি গ'ল চবৰে কিমান বেছি জোৰে বৰষুণ আহিছে কোনোবাই জিকিয়ে আছে আৰু সেইফালেও আছে পুৰা বৰষুণ দি দিলে পুৰা একদম গোটেইবোৰকে জিকালে আৰু এইফালে পুৰা পতাও মাৰি আছে আৰু এতিয়া প্ৰায় এঘণ্টামান পিছত বৰষুণটো অকণমান কমি গ'ল আৰু এতিয়া আহিছোঁ একদম জুবিনদাৰ ওচৰলৈ আৰু জুবিনদাক ইয়াতে ধুনীয়াকৈ আমি শ্ৰদ্ধাঞ্জলি জনালোঁ লগতে প্ৰণাম কৰিলোঁ আৰু এইফালে চবৰে জুবিনদাৰ ফটো গামোচা গোটেইখিনি ইয়াতে ধুনীয়াকৈ সজাই ৰাখিছে বৰষুণ দি আছে এনেকুৱা বৰষুণৰ মাজে মাজে মানে জুবিনদাক ওচৰৰ পৰা চালোঁ আৰু বৰষুণটো লাহে লাহে কমি গ'ল এতিয়া আৰু চবৰে এইফালে গোটেই চাকিবোৰ নুমাই গ'ল এইবোৰ কিমান চাকি জ্বলাইছিল ইয়াতে জ্বলাইছিল আৰু তাত জ্বলাইছিল আৰু এইবোৰ হৈছে অকল আজি চাকি মানে সদায় চাকিবোৰ ইয়াৰ পৰা চাফা কৰি দিয়ে আৰু সদায় সদায় এনেকৈ জ্বলায় আৰু এই লাইটবোৰ যে দেখিছে গোটেই সমাধি ক্ষেত্ৰখনৰ চাৰিওফালে এনেকৈ লাইট দিয়া হৈছে যিহেতু মানে ৰাতি গোটেই পোহৰ কৰি থৈ দিয়ে সমাধি ক্ষেত্ৰ আৰু এইফালে সমাধি ক্ষেত্ৰখন বনাই তোলাৰ কাৰণে কাম চলি আছে পুৰা সেইফালে মিস্ত্ৰী লাগি আছে যে চাকিবোৰ জ্বলাই গৈ আছে সেই চাকিবোৰ আনি পেলাই ইয়াতে মানে পেলোৱা হয় যিহেতু মানে তাত বহুত বেছি লেতেৰা হৈ যাব তাত জ্বলাই থাকিলে সদায় তাৰ পৰা ইয়াতে আনি পেলাই আৰু এতিয়া অকণমান আমি পাহাৰৰ ফালে উঠি আহিলোঁ ইয়াৰ পৰা ওপৰৰ পৰা আপোনালোকক দেখাম তলৰ ফালে চাব পাৰে এইফালে কিমান বেছি মানুহ এতিয়া অকণমান কমি গ'ল যিহেতু মানে বৰষুণ আহিছে কিছুমান গ'ল আৰু কিছুমান তাত সোমাই আছে আৰু কিছুমান গাড়ীৰ ভিতৰত সোমাই আছে গোটেই এইবোৰ আৰু এইখন হৈছে পাহাৰখন এইখনো চাফা কৰিছে ইয়াতো চাগে এনেকৈ এইবোৰ পাহাৰবোৰ কাটি কাটি বনাব আৰু আজি যে মই এই ভিডিঅ'টো বনাইছোঁ এই ভিডিঅ'টো ইমান সোনকালে বনাব লগা হ'ব বুলি মই ভবা নাছিলোঁ বা আপোনালোকেও ভবা নাছিল ইমান সোনকালে যে জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি যাব কিন্তু সত্য যে এয়াই জুবিন দা আৰু আমাৰ মাজত কেতিয়াও উভতি নাহে কিন্তু তেখেতৰ সৃষ্টি তেখেতৰ কৰ্ম তেখেতৰ প্ৰতিভা তেখেতৰ কৰ্ম সদায় আমাৰ মাজত জীয়াই থাকিব আৰু পৰিৱেশটো সঁচাকৈ ধুনীয়া সেউজীয়া এটা পৰিৱেশ আৰু এতিয়া মানুহ আৰু মই একদম ওপৰলৈ উঠি আহিলোঁ পাহাৰখন চাব পাৰে সেইফালে কোনো মানুহ জানো নাই এইফালে পুৰা চাফা কৰা হৈছে আৰু জুবিন দাই যিহেতু মানে প্ৰকৃতিক ভাল পাইছিল জীৱ জন্তু ভাল পাইছিল ঠিক তেনেকৈ এটা প্ৰকৃতিৰ লগত মিলাই কিনে মানে ইয়াতে সমাধিস্থলীটো বনাব পুৰা প্ৰকৃতিৰ লগত মিলি গৈছে আমাৰ গোটেই গছ গছনি এইফালেও পুৰা সেউজীয়া সেউজীয়া মানে জুবিন দাৰ কাৰণে একদম বেষ্ট ঠাই এইখিনিয়ে হ'ব বুলি ভাবোঁ মই আৰু চবৰে এইফালে কিমান মানুহ আহি আছে আৰু এইবোৰ গছবোৰ চাগে কাটিব যদি ইয়াতেও কিবা কিবি বনায় সৌখন হৈছে জুবিনদাৰ চিঠাখন আৰু লগতে আগৰ ফালে আছে জুবিনদাৰ ফটো আৰু জুবিনদাৰ যিবোৰ মানে গামোচা দিয়া হৈছিল সেই গামোচাবোৰ আৰু সিয়াতে মানে সকলোৱে মানে এইফালে প্ৰণাম জনাই সেৱা লৈ আছে খালি পুৰা এইবোৰ পিছল হৈছে আৰু এনেকুৱা হলা টাইপত মানে এনেকৈ নামি যাব লাগিব ভালকৈ লাহে লাহে মানে ইয়াতে প্ৰায় 1 ঘণ্টামানৰ ওপৰত বৰষুণ দিলে আমি ইয়াতে পুৰা তলত শুনি আছিলোঁ তাত পুৰা বৰষুণ দিছে আৰু এতিয়া কমি গ'ল লাহে লাহে আমি এতিয়া ঘৰত যাওঁ আৰু মাত্ৰ 1 ঘণ্টামান বৰষুণ দিছে 1 ঘণ্টা বৰষুণত গুৱাহাটীত বানপানী হৈ গ'ল এইফালে চাব পাৰে পুৰা সেইফালে ৰাস্তা পুৰা একদম বানপানী পৰিৱেশটো সঁচাকৈ ধুনীয়া একদম প্ৰাকৃতিক পৰিৱেশ সেইফালে আগৰ ফালে পাহাৰ পিছৰ ফালে পাহাৰ গোটেই মানে সেউজীয়া এটা পৰিৱেশৰ মাজতে বনাইছে এই সমাধিস্থলীটো সঁচাকৈ বহুত বেছি ভাল লাগিছে যিহেতু মানে একদম সেউজীয়া জুবিন দাই যিহেতু মানে প্ৰকৃতি প্ৰেমী পুৰা একদম ভাল লাগিছে আৰু এতিয়া ওলাই দিলোঁ বৰষুণটো যিহেতু এৰি গ'ল আৰু এনেকৈ মানে একবাৰ ঘূৰি পেলাই সেইফালে যাব লাগে এনেকৈ ঘূৰি যাব লাগিব এতিয়া এনেকৈ গৈ আছোঁ আৰু বেয়া বৰষুণ মাৰিছে যে 1 ঘণ্টামান বৰষুণ দিছে পুৰা পানী জানি আৰু আজিৰ ভিডিঅ'টো আছিল জুবিনদাৰ সমাধি ক্ষেত্ৰ চাবলৈ গৈছিলোঁ লগতে আপোনালোকক দেখালোঁ যদি আপোনালোকেও কেতিয়াবা সময় সুবিধা মিলে তেতিয়াহ'লে আহি পেলাই এবাৰ চাই যাব জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাব আৰু এইফালে পুৰা গাড়ী জাম পাই গ'লোঁ এতিয়া তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই